নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। যোৱাকালি এডিআৰিৰ ডিপাৰ্টমেণ্ট ৱাইজ এলোকেশ্যন আপোনালোকে নিশ্চয় পালে আৰু আজি আহিছে দুখনকৈ নোটিছ, দুটা ডিপাৰ্টমেণ্টৰ পৰা ভেৰিফিকেশ্যনৰ নোটিছ আহিছে। তো আপোনাৰ ডিপাৰ্টমেণ্ট হ'ব পাৰে, সেইকাৰণে ভিডিঅ'টো এফালৰ পৰা চাই যাওক। কম সময়তে গোটেইখিনি তথ্য আপোনালোকক জনাম। আৰু যিসকল বন্ধু বান্ধৱীয়ে নেক্সট এডিআৰি 3ৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে আমাৰ এই অল ইন ওৱান PDF-খন ল'ব পাৰে। মাথো 599 50,000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়াত পাব আৰু ইংৰাজী মাধ্যমৰ যদি বিচাৰে 45,000 প্ৰশ্ন উত্তৰ মাথো 450 টকাত আপোনালোকে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰি অথবা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা কিনি ল'ব পাৰে। তো আপোনালোকে এতিয়া আপোনালোকৰ ডিপাৰ্টমেণ্টটো পাইছে আৰু ডিপাৰ্টমেণ্টৰ কি পোষ্টত পাইছে বা কোন ডিষ্ট্ৰিক্টত বা কোনটো স্থানত আপোনালোকৰ পোষ্টিং হ'ব সেই বিষয়ে কম দিনৰ ভিতৰতে তথ্য আপোনালোকে লাভ কৰিব। কিন্তু তাৰ আগতে কিছুমান নোটিছ বৰ্তমান আহি থাকিব, ডিপাৰ্টমেণ্টত গৈ আপোনালোকে হয়তো ভেৰিফিকেশ্যন কৰিব লাগিব। তো এইখন এখন নোটিছ ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্ট আছামৰ পৰা আহিছে আৰু এখন নোটিছ আহিছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছাম। তো বিশেষকৈ যিসকল বন্ধু বান্ধৱী এই দুটা ডিপাৰ্টমেণ্টত পাইছে তেওঁলোকে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যাব লাগিব গুৱাহাটীলৈকে। চাওক, যিটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছাম ডিপাৰ্টমেণ্ট আছাম, এই ডিপাৰ্টমেণ্টটোত ছুপাৰভাইজাৰ জুনিয়ৰ এছিষ্টেণ্ট LDACOM টাইপিষ্ট মেট্ৰন এই তিনিটা পোষ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 7 নৱেম্বৰ 2025 তাৰিখে। আৰু ইয়াৰ স্থানটো আপোনালোকে ইয়াতে চাই ল'ব, কনফাৰেন্স হল 2nd ফ্ল'ৰ অফ দ্য ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। তো ইয়াতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। 7 তাৰিখে যদি কিবা কাৰণত উপস্থিত হ'ব নোৱাৰে আপোনালোকৰ বাবে 8 তাৰিখটো সময় ৰাখিছে। আৰু লগতে গ্ৰেড 4ৰ পোষ্টৰ ইয়াতে কৈছে যে ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট আছাম দিছপুৰ গুৱাহাটী, এই ডিপাৰ্টমেণ্টত যিসকলে পাইছে তেওঁলোকে 8 নৱেম্বৰত বিশেষকৈ গ্ৰেড 4খিনিৰ কথা কৈছে 10 বজাৰ পৰা 3 বজালৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব অমল প্ৰভা ভৱন কনফাৰেন্স হল অফ ডাইৰেক্টৰেট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট বেলতলা গুৱাহাটী 28। তো ইয়াতে আপোনালোকক কি ডকুমেণ্টছ লাগিব সেইটো কৈছে। সকলোবিলাক অৰিজিনেল ডকুমেণ্ট লাগিব, অনলাইন এপ্লিকেশ্যনখন লাগিব, প্ৰথমতে এপ্লিকেশ্যন কৰোঁতে যিখন পাইছিলে, এডমিট কাৰ্ডবিলাক লাগিব, আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটবিলাক লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড তেনেকুৱা ধৰণৰ ডকুমেণ্টছখিনিও লাগিব, পাছপৰ্ট ফটো, কাষ্ট চাৰ্টিফিকেট, এক্স ছাৰ্ভিচমেন যদি হয়, PWD যদি হয় PWD আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব। একচুৱেলি ইয়াতে ক্লাছ 3 ক্লাছ 4 দুয়োটা পোষ্টৰ কথাই কৈছে। তো আপোনালোকে 8 তাৰিখে যিকোনো প্ৰকাৰে এই ডকুমেণ্ট ভেৰিফিকেশ্যনটোত উপস্থিত হ'ব আৰু ডকুমেণ্ট যদি ফাইনেল হয়, ইয়াতে যদি কিবা আপোনালোকৰ ইছ্যু পায় তেনেহ'লে 10 তাৰিখে সেই ইছ্যুটো আপোনালোকক জনোৱা হ'ব আৰু সেইমতে পুনৰ ভেৰিফিকেশ্যন হ'ব পাৰে বা আপুনি সেই ডকুমেণ্টটো ৰেডি কৰিব লাগিব। তো ইয়াৰ আগৰ আমি এটা ভিডিঅ'ত জইনিং লেটাৰ, নটাৰী, মেডিকেল, আণ্ডাৰটেকিং এইবিলাকৰ বিষয়ে কৈছিলোঁ। তো এই নোটিছ দুখনত এইবিলাক একো বিচৰা নাই, জাষ্ট পুনৰ ভেৰিফিকেশ্যন এটা হ'ব আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বা বিভিন্ন তথ্যৰ কাৰণে। যিটো নটাৰী বা মেডিকেল, আণ্ডাৰটেকিং এইবিলাক এতিয়াই নালাগে। এই ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ছাৰে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ এটা চেৰেমনি অনুষ্ঠিত কৰিব আৰু সেই চেৰেমনিৰ পিছত আপোনালোকে নিজৰ এপইণ্টমেণ্ট লেটাৰবিলাক পাই যাব, সেইদিনা তাতে পাই যাব। আৰু তাৰপিছত যেতিয়া ফাইনেলি আপোনালোকে কোনো এটা মাহৰ 1 তাৰিখে হয়তো 1 ডিচেম্বৰ হয়তো 1 জানুৱাৰী তেনেকুৱা এটা ডেটত আপোনালোকে ফাইনেল জইনিং কৰিব লাগিব, তেতিয়া আপোনালোকক এই নটাৰী, জইনিং লেটাৰ, মেডিকেল চাৰ্টিফিকেট, আণ্ডাৰটেকিং এইবিলাকৰ প্ৰয়োজন হ'ব। টাইম টু টাইম আমি সকলোবিলাক নোটিছৰ বা বিভিন্ন প্ৰয়োজনীয় তথ্য পাতিৰ বিষয়ে আপডেট দি থাকিম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে আমাৰ হোৱাটছআপ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। কিছুমান ভিডিঅ' বনাব নোৱাৰিলে আমি তাতে নোটিছবিলাক দি থাকিম। ধন্যবাদ।